নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ছ'চিয়েল সায়েন্সৰ MCQৰ প্ৰশ্নৰ কেইটাৰ সলিউশন লৈ আহিছোঁ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই যাবা এতিয়া তোমালোকে প্ৰশ্নখনলৈ মন কৰা ওপৰত নিৰ্দেশনা দিয়া আছে শুদ্ধ উত্তৰটো বাছি লোৱা প্ৰত্যেকটো প্ৰশ্ন চাৰিটাকৈ অপচন আছে তাৰে আমি শুদ্ধ অপচনটো বাছি উলিয়াব লাগিব Question number 1 স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল Its correct option is B Question number 2 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন তলৰ কোনকেইটা এলেকা সংলগ্ন কৰি গঠন কৰা হৈছিল Its correct option is C ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা খাচিয়া জয়ন্তীয়া নগা আৰু গাৰো পাহাৰ কাছাৰ সিহত্ৰ Question number 3 এছাৰচন মুছলিম লীগ প্ৰতিষ্ঠা স্বদেশী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ দিশ ৰিজন মুছলিম লীগে হিন্দু মুছলমানৰ মাজত একতা বৃদ্ধি কৰি বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল Its correct option is A Question number 4 ব্ৰিটিছ চৰকাৰৰ স্বদেশী আন্দোলন বিৰোধী কাৰ্যকলাপৰ ওপৰত তলত উক্তি দুটা বিবেচনা কৰা ব্ৰিটিছ চৰকাৰে গোপাল কৃষ্ণ গোখলেক নাইটহুড উপাধি ঘূৰাই দিবলৈ বাধ্য কৰিছিল ব্ৰিটিছ চৰকাৰে আন্দোলনৰ নেতাসকলক উপাধি পদক আৰু বিভিন্ন লোভনীয় পদ যাচি নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছিল Its correct option is B Question number 5 স্বদেশী আন্দোলনৰ ফলস্বৰূপে প্ৰতিষ্ঠা লাভ কৰা স্বদেশী শিল্প উদ্যোগসমূহৰ প্ৰতিষ্ঠাৰ ক্ৰমান্বয়ে সৰজোৱা Its correct option is A Question number 6 সম্পদৰ শ্ৰেণী বিভাজন অনুসৰি খালী ঠাই পূৰ কৰা সম্পদ বক্সত question mark দিয়া আছে জীৱীয় সম্পদ অজীৱীয় সম্পদ Its correct option is A Question number 7 তলৰ কোনকেইটা বৃত্তি চতুৰ্থক বৃত্তিৰ অন্তৰ্গত নহয় Its correct option is C Question number 8 এছাৰচন মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্য পৃথিৱীৰ সকলো ঠাইতে বেলেগ বেলেগ ৰিজন ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰ একে নহয় এছাৰচন আৰু ৰিজন দুটা বিবেচনা কৰি শুদ্ধটো বাছি লোৱা Its correct option is C Question number 9 সম্প্ৰতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নৰ তলৰ উক্তি দুটা বিবেচনা কৰা সাংখ্যিক তথ্য বিশ্লেষণ আৰু সূত্ৰ নিৰ্ধাৰণ আদি পদ্ধতিসমূহ ব্যৱহৃত হয় সমস্যা সমাধান পদ্ধতি ব্যৱহাৰ কৰা নহয় Its correct option is A Question number 10 তলৰ অঞ্চলসমূহ ইয়াৰ লগত জড়িত বৃত্তিসমূহৰ লগত মিলোৱা Its correct option is B Question number 11 1948 চনত জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সৰ এটা সংস্থাই প্ৰতিষ্ঠা লাভ কৰিছিল ইয়াৰ মুখ্য উদ্দেশ্য হ'ল বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদ সংৰক্ষণ সম্পৰ্কে অধ্যয়ন আৰু গৱেষণা কৰা এই সংস্থাটোৰ নেতৃত্বতেই WWF for Nature স্থাপিত হৈছে সংস্থাটোৰ নাম কি Its correct option is A Question number 12 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ দেশী বিদেশী যথেষ্ট সংখ্যক লোকৰ সমাগম হয় এই বিষয়টো অৰ্থনৈতিক ভূগোলৰ কোন শাখাৰ অধ্যয়নৰ বিষয়বস্তু Its correct option is C পৰ্যটন ভূগোল Question number 13 ভাৰতৰ সংবিধানখন কোন তাৰিখে বলবৎ কৰা হয় Its correct option is A Question number 14 আমাৰ দেশৰ সংবিধান প্ৰস্তাৱনাত উল্লেখ থকা সমাজবাদী আদৰ্শ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তলৰ কোনকেইটা বাক্য গ্ৰহণযোগ্য Its correct option is A মানুহৰ মাজত আয় মৰ্যাদা জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো বৈষম্য নাথাকিব জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থা লোৱা হ'ব Question number 15 ক অংশৰ লগত খ অংশ মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা Its correct option is A Question number 16 1983 চনত এই আইনখন গঠন কৰা হৈছিল ই ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ সংশোধন ঘটাই অংগ ৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবীৰ বাবে গঢ়ি উঠিছিল আইনখন হৈছে Its correct option A চৰকাৰীয়া আয়োগ Question number 17 এছাৰচন ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰিজন দেশৰ শাসন ব্যৱস্থা জনপ্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হয়
এছাৰশ্যন আৰু ৰিজন দুটা বিবেচনা কৰি শুদ্ধটোতো বাছি উলিওৱা। ইটছ কাৰ্চ অপশ্যন ইজ চি। কুৱেশ্যন নম্বৰ 18 তলৰ কোনটো বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি নকৰে? ইটছ কাৰ্চ অপশ্যন ইজ চি ভাৰতীয় ৰিজাৰ্ভ বেংক। কুৱেশ্যন নম্বৰ 19 যদি এখন 100 টকীয়া নোটৰ আকাৰ ডাকটিকটটোৰ দৰে সৰু আৰু আন এখন 100 টকীয়া নোটৰ আকাৰ তোমাৰ হাতত থকা প্ৰশ্ন কাকতখনৰ দৰে ডাঙৰ হয় তেন্তে ই মুদ্ৰাৰ কোনটো বৈশিষ্ট্য ভংগ কৰাটো বুজায়? ইটছ কাৰ্চ অপশ্যন ইজ চি মুদ্ৰা সমজাতীয়। কুৱেশ্যন নম্বৰ 20 মুদ্ৰাৰ গৌণ কাৰ্যকেইটা বাছি উলিওৱা। ইটছ কাৰ্চ অপশ্যন ইজ বি মুদ্ৰাৰ স্থগিত দেনা পাওনাৰ মানদণ্ড মুদ্ৰা মূল্যৰ ভাণ্ডাৰ। কুৱেশ্যন নম্বৰ 21 তলৰ অংশ দুটা মিলাই শুদ্ধটোতো বাছি উলিওৱা। বেংকৰ নাম সংক্ষিপ্ত নাম ইটছ কাৰ্চ অপশ্যন ইজ বি। কুৱেশ্যন নম্বৰ 22 এছাৰশ্যন বৰ্তমান আমি দেখা প্ৰায় সকলোবোৰ ধাতুৰ মুদ্ৰা প্ৰতীক মুদ্ৰা। ৰিজন বৰ্তমানৰ ধাতুৰ মুদ্ৰাৰ লিখিত মূল্যৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক। এছাৰশ্যন আৰু ৰিজন দুটা বিবেচনা কৰি শুদ্ধটো বাছি উলিওৱা। ইটছ কাৰ্চ অপশ্যন ইজ চি। কুৱেশ্যন নম্বৰ 23 এই আমানত সাধাৰণতে বাণিজ্যিক বেংকত শাখা খোলা হয়। এই আমানতত সঞ্চয়কাৰী নিজৰ সঞ্চয় যিকোনো সময়ত উলিয়াই আনিব নোৱাৰে। উলিয়াবৰ বাবে বেংকক আগতীয়াকৈ জনাব লাগিব। ইটছ কাৰ্চ অপশ্যন ইজ চলিড আমানত এ। কুৱেশ্যন নম্বৰ 24 তলৰ মুদ্ৰাসমূহ ক্ৰমবিকাশ পৰ্যায়ৰ অনুসৰি সজোৱা। ইটছ কাৰ্চ অপশ্যন ইজ চি। কুৱেশ্যন নম্বৰ 25 তলৰ উক্তি দুটা শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা প্ৰত্যক্ষভাৱে সঞ্চয় সংগ্ৰহ কৰে। বাণিজ্যিক বেংকে সাধাৰণতে দীৰ্ঘকালৰ বাবে ঋণ আগবঢ়ায়। ইটছ কাৰ্চ অপশ্যন ইজ এ।